নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আসাম জব টিপছ ইউটিউব চেনেলটো। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ইংৰাজী ইভিএছ আৰু ফাৰ্ষ্ট লেংগুৱেজ এছামিছৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ এনচাৰ। এইকেইটা কুৱেশ্যন এনচাৰ্ছ আপোনালোকৰ আহি থকা অসম বিশেষ টেট অৰ্থাৎ আসাম স্পেচিয়েল টেটৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বা লাভজনক হ'ব বুলি মই আশা ৰাখিছোঁ। কেৱল এই ভিডিঅ'টোৱে নহয়, পৰীক্ষাৰ আগলৈকে যিখিনি পাৰোঁ মই আপোনালোকৰ বাবে এই ধৰণৰ ভিডিঅ' বনায়ে থাকিম। গতিকে এইকেইদিন আপোনালোকে নটিফিকেশ্যন চেক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তিনিটা কুৱেশ্যন দিছে আপোনাৰ অপজিট মিনিঙৰ ওপৰত। হিউমেন চিভিলাইজেশ্যন ডিছকাৰ্ডছ মেনি অবছলেট আইডিয়াছ এজ ছুপাৰষ্টিশ্যন। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ বি অপশ্যনটো, আপ টু ডেট। ইয়াৰ পিছত আহিছোঁ আমি কনচিয়াছনেছ অফ হিজ এক্সপ্ৰেছন ছাৰপ্ৰাইজ দ্য অডিয়েন্স। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি, ৰিডানডেঞ্চি। আচলতে ৰিডানডেঞ্চি হয়, ৰিডানডেঞ্চি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনাৰ ইন কৰ্চ অফ টাইম উই মে এক্সহাউষ্ট মেনি অফ আৱাৰ নেচাৰেল ৰিচৰ্চেছ। আৰু কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ এ, ৰিপ্লেনিছ। ইয়াৰ পিছত আছে আপোনাৰ মেটছ দ্য কাৰেক্ট অল্টাৰনেটিভ গিভেন এগেইনষ্ট ডেম এজ টেক কুৱেশ্যন। টেক কুৱেশ্যন দিছে কেইটামান। প্ৰথমটো আছে আপোনাৰ চামথিং মাষ্ট বি ডান ফৰ আছ। গতিকে ইয়াতে খালী ঠাইত হ'ব আপোনাৰ অপশ্যন নম্বৰ বি, উড নট ইউ। ইয়াৰ পিছত আহিছোঁ আমি চাম অফ আছ ৱান্টেড টু ষ্টে লংগাৰ। কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ বি, ডিড নট উই। ইয়াৰ পিছলৈ আহিছোঁ আমি ডু এছ আই চে। গতিকে কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ আপোনাৰ চি, উড নট ইউ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনাৰ ইন দ্য ফলোয়িং আইটেমছ some parts of the sentences have been jumbled sentence দিছে আপোনাৰ। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ 99 নম্বৰ। গতিকে ইয়াতে আপুনি প্ৰথমতে ছাবজেক্টটো বিচাৰিব লাগিব। ছাবজেক্টটো আপোনাৰ ইয়াতে আছে, ধৰি লওক চায়েন্স ডাজ not only discover new truths but it also destroys old fallacies through incessant research. গতিকে সিকুৱেন্সটো হ'ব আপোনাৰ PRQS। চি নম্বৰ অপশ্যনটো আপোনাৰ শুদ্ধ, PRQS। Good writing is an art which can be acquired through instant practice like any other art. গতিকে PSRQ। It is wonder that migratory birds, তাৰপিছত হ'ব আপোনাৰ কমা without ever getting lost always manage to find home flying thousands of kilometers. PQRS. Human brain is the best understood part of the body. গতিকে ইয়াতে খালী ঠাইত বহিব আপোনাৰ চি নম্বৰ অপশ্যনটো, লিষ্ট। There is a knock at the door. Who can be calling? Yes, us at these odd hours. গতিকে ইয়াতে খালী ঠাইত বহিব আপোনাৰ অপশ্যন নম্বৰ ডি, অন। Who can be calling on us at these odd hours? In 1922, Albert Einstein was awarded the Nobel Prize. Choose the most appropriate alternative for the underlined words. Learning a language more refers to development of communicative skill than mastery over the content. Here skillot
আন্ডাৰলাইন কৰা আছে আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ এ এবিলিটি vocabulary teaching and testing begins from the first day in school and continues throughout one's career এটা কেৰিয়াৰত আপোনাৰ আন্ডাৰলাইন কৰা আছে গতিকে ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ বি লাইফ ইয়াৰ পিছত আহিছো টিচিং এণ্ড টেষ্টিং should go together with neither being subservient to the other কারেক্ট এনসারটো হ'ব আপোনাৰ সি সাবঅৰ্ডিনেট ইয়াৰ পিছত আহিছো the main purpose of teaching a language is to কারেক্ট এনসার হ'ব আপোনাৰ বি express one's ideas উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে আৰু চাৰিটা অপচন দিয়া আছে ইয়াতে পত্ৰৰন্ধ দ্বিতীয় কোৱেশ্যনলৈ আহিছো আমি বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় এ বি চি ডি ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এ অপচনটো অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ ইয়াৰ পিছৰ কোৱেশ্যনটো আছে আপোনাৰ তলৰ কোনটো প্ৰজাতি শৃংখলিত প্ৰজাতিৰ উদাহৰণ অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মাইকৰ হাইজা সেউজ গৃহৰ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে আৰু শুদ্ধ উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ ডি ইনফ্ৰাৰেড ৰশ্মি ইয়াৰ পিছত আছে উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয় উত্তৰ হ'ব বি অপচন বায়োমেগনিফিকেশ্যন ডেংগু ৰোগৰ বাহক হ'ল এ এইডছ মহ বি কিউলেক্স মহ চি মাখি আৰু ডি এনফিলিছ মহ আৰু শুদ্ধ উত্তৰ হৈছে আপোনাৰ এ অপচনটো এইডছ মহ মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক কোৱা হয় আপোনালোকে নিশ্চয় আটাই জানে প্ৰদূষণ অপচন নম্বৰ ডি তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয় গতিকে ইয়াৰে প্লাষ্টিকটো হ'ব নোৱাৰে বি পলিথিনো হ'ব নোৱাৰে চিচা হ'ব নোৱাৰে গতিকে ওপৰৰ কোনো এটাই নহয় অপচন নম্বৰ ডি শুদ্ধ উত্তৰ জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে অপচন নম্বৰ এ dn/dt = rn সিমেন্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে আৰু এনসাৰ হৈছে আপোনাৰ অপচন নম্বৰ ডি সাইটোচিলিক সিস হাৰি হাৰিকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্যক কোৱা হয় এ সামাজিক বনানীকৰণ বি ঝুম চি সংজ্ঞা পদ্ধতি আৰু ডি কৃষি বনানীকৰণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ডি অপচন নম্বৰ ডি কৃষি বনানীকৰণ শংকৰদেৱৰ পিতৃ মাতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা অপচন নম্বৰ ক শংকৰদেৱৰ জন্ম হৈছিল অপচন নম্বৰ ক 1449 চনত শংকৰদেৱৰ সংস্কৃত ভাষাৰ একমাত্ৰ পুথিখন হ'ল ভক্তি ৰত্নাকৰ শংকৰদেৱ মাধৱদেৱৰ প্ৰথম মিলন হৈছিল 1522 চনত শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত
শ্ৰেষ্ঠখন হ'ল দশম। শংকৰদেৱৰ ৰুক্মিণী হৰণ কাব্যৰ মূল হ'ল হৰিবংশ আৰু ভাগৱত। মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত। মাধৱদেৱ প্ৰথমতে আছিল শাক্তধৰ্মী। সেন্দৰী দিয়া সত্ৰ স্থাপন কৰিছিল শংকৰদেৱে। মাধৱদেৱৰ মুঠ নাটৰ সংখ্যা 9খন। শংকৰদেৱে তেওঁৰ নাটবোৰ লিখা ভাষাটো হ'ল ব্ৰজাৱলী। এক দেৱ এক সেৱ এক বিনে নাহি কেৱ উদ্ধৃত কথাষাৰি কৈছিল শংকৰদেৱে। শংকৰদেৱৰ দ্বিতীয় আত্মাস্বৰূপ আছিল মাধৱদেৱ। মাধৱদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত ৰাজসূয় কাব্য ৰচনা কৰিছিল? শুক্লধ্বজ। শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কোৱা হয় আদি দশম। শংকৰদেৱৰ হৰিশ্চন্দ্ৰ উপাখ্যানখন ৰচিত হৈছিল কাব্যত। শংকৰদেৱে হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাহিনীভাগ লৈছিল মাৰ্কণ্ডেয় পুৰাণৰ পৰা। তলৰ কোনখন ৰচনা মাধৱদেৱৰ নহয়? আনন্দ বিহাৰ। তলৰ কোনজনে বৰগীত বেছিকৈ লিখিছিল? মাধৱদেৱে। মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা হ'ল নামঘোষা। নামঘোষাৰ বেছিভাগ শ্লোক বিভিন্ন পুৰাণৰ। অনন্ত কন্দলী কাৰ ভক্ত আছিল? মাধৱদেৱৰ। হেজাৰী ঘোষা কাক বোলা হয়? নামঘোষা। এক শৰণ ধৰ্মৰ প্ৰতিষ্ঠাপক পুথিখন হ'ল কীৰ্তন ঘোষা। গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ সবিশেষ। গতিকে পিছলৈ লগ পাম, তেতিয়ালৈ ধন্যবাদ।